মাজুলীৰ এখন মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক দিছে কৃষিভিত্তিক শিক্ষা। মাজুলীৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হৈছে পূব মাজুলী মহাবিদ্যালয়। এই মহাবিদ্যালয়খনে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালভাৱে দি আহিছে আন কিছু বাহ্যিক শিক্ষাও। বহু বছৰ ধৰি এই বছৰো মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক দিছে কৃষিভিত্তিক শিক্ষা। মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলক কৃষিৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এইবাৰ আলু, নহৰু, ধানৰ খেতিৰ উপৰিও নাৰ্চাৰী কৰিছে মহাবিদ্যালয়খনে। মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাই। দৈনন্দিন প্ৰয়োজনীয় কিছু বিষয়ৰ ওপৰত আমি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দি আহিছো। তেওঁ কয় যে মাজুলী এখন কৃষি প্ৰধান জিলা। সেয়েহে পঢ়াৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকল কৃষি ক্ষেত্ৰখনতো মনোনিৱেশ কৰাৰ প্ৰয়োজন। আপোনালোক এনেধৰণৰ বাতৰি ল'বলৈ অহাৰ কাৰণে আমি ধন্যবাদ জয়তে। আমাৰ আচলতে ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ সমান্তৰালভাৱে এনেধৰণৰ কিছুমান কাৰ্যৰ লগত চিনাকি কৰি দিয়াৰ আমাৰ এটা প্ৰয়াস কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল বহুতেই নাজানে কেনেধৰণৰ ৰোৱে, কেনেধৰণে দাই বা ধান কেনেধৰণৰ, ধাননো কি বস্তু হয়তো তেনেকুৱাও কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নাজানে। গতিকে আমি এনেধৰণৰ এটা প্ৰয়াস কৰা হৈছে, ইয়াৰ দ্বাৰা আমি উৎপাদনো পাম। সেই উদ্দেশ্য আগৰাকী আমি 2 বিঘা মাটি শালি খেতি কৰিছোঁ। তাত ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সকলো সহযোগিতা পাইছোঁ। তাৰপাছতে আমি আলু 2 বিঘা মাটি কৰিবলৈ লোৱা হৈছে। এইটো বৰ্তমান আলু দিয়া হৈছে, আলু প্ৰায় ফুটি ওলাইছে। এইফালৰ পৰা ইনকামৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উৎপাদন ক্ষেত্ৰখনত জড়িত কৰি পেলাই বা চিনাকি কৰি দিয়াৰ এটা প্ৰয়াস কৰা হৈছে। আলুৰ উপৰিও আমি আৰু এটা প্ৰকল্প আমি লৈছোঁ, সেইটো হৈছে এখন নাৰ্চাৰী লৈছোঁ। আমি হোষ্টেলৰ ভিতৰত অলপ মাটি আবাদী হৈ আছিলে, সেই মাটিটো আমি এখন নাৰ্চাৰী খোলাৰ প্ৰয়াস কৰিছোঁ। তাৰ বাবে আমি প্ৰচেছ আগত চলি আছে। গতিকে অতি সোনকালে আমাৰ নাৰ্চাৰীখন সম্পূৰ্ণ হৈ উঠিব। হয়, ছাত্ৰ-ছাত্ৰীসকলক আচলতে এইটো মই কৈছোঁৱে যে এইটো খেতিৰ লগত বা কৃষি কাৰ্যৰ লগত তেওঁলোকক জড়িত কৰি পেলাই তেওঁলোক ওলাই গৈ পেলাই হয়তো পঢ়া শেষ কৰাৰ পাছত লগে লগে চাকৰি নাপাবও পাৰে। কৃষি ক্ষেত্ৰখন যিহেতুকে আমি কৃষিভিত্তিক সমাজ, গতিকে তেওঁলোকে কৃষি ক্ষেত্ৰখনৰ লগত চিনাকিৰ প্ৰয়োজন। এইফালৰ পৰাও তেওঁলোকে কিবা এটা কৰি খাব পৰাকৈ তেওঁলোকক চিনাকি কৰি দিয়া হৈছে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।